হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ পৌৰসভাৰ কাৰ্যালয়ত আৰু শেহতীয়াকৈ ডিমৌ পৌৰসভাই কিছুমান আঁচনি হাতত লৈছে, যাৰ ফলত ডিমৌ যি পৌৰ এলেকা আছে, পৌৰ এলেকাৰ ৰাইজ যথেষ্ট সন্তুষ্ট হৈছে। আৰু মই বৰ্তমান যিটো প্ৰজেক্ট দেখাব বিচাৰিছোঁ, ডিমৌ পৌৰসভাই শেহতীয়াকৈ এই যিটো পানী বটলিঙৰ আচলতে ডিমৌ পৌৰসভাৰ এলেকাৰ ৰাইজে যাতে বিশুদ্ধ খোৱা পানী পাব পাৰে তাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে। ডিমৌ নামেৰে তেওঁলোকে এটা খোৱা পানীৰ প্ৰকল্প হাতত লৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ডিমৌ নদীখন ডিমৌ সমষ্টিৰ মাজেৰে বৈ যোৱাৰ কাৰণেই আচলতে এই ডিমৌ সমষ্টিৰ নাম ডিমৌ ৰখা হৈছিল, আৰু সেই নামেৰে এতিয়া ডিমৌ বুলি এটা খোৱা পানীৰ প্ৰকল্প ডিমৌ পৌৰসভাই তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু এই যিটো খোৱা পানীৰ প্ৰকল্প, তাৰ পৰা আচলতে বজাৰত যি পানী সহজলভ্য হৈ আছে, সেই পানীসমূহতকৈ কম মূল্যত, ৰেহাই মূল্যত ডিমৌ পৌৰসভাই এতিয়া পানী যোগান ধৰিব। আৰু অতি সুন্দৰ এটা ব্যৱস্থা কৰিছে তেওঁলোকে, ঘৰে ঘৰে যদি বিচাৰে সেই ঘৰে ঘৰে দিয়াৰো ব্যৱস্থা কৰিছে এই ডিমৌ নামৰ বিশুদ্ধ খোৱা পানী। আৰু আমাৰ সৈতে এই সময়ত ডিমৌ পৌৰসভাৰ কেইবাজনো বিষয়ববীয়া আছে, আমি তেওঁলোকৰ পৰা সমগ্ৰ এই যিটো আঁচনিটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ পৰা অকণমান আপোনালোকৰ যিটো নতুন প্ৰজেক্ট এইটো সম্পৰ্কে জানিব বিচাৰিম। আৰু শেহতীয়াকৈ এই প্ৰজেক্টটো ডিমৌ সমষ্টিৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে উদ্ঘাটন কৰি থৈ গৈছে। কি ক'ব, কেনেধৰণে ৰাইজে পানী খাবলৈ পাব সহজতে? হয়, আমি সকলোৱে দেখিছোঁ যে 20 লিটাৰ যিটো পানী বটল, সেই পানী বটলৰ যথেষ্ট চাহিদা আছে বজাৰত। কিন্তু আমি এটা বস্তু পৰিলক্ষিত হৈছিলে আমাৰ, যে যিবিলাক বটল এতিয়া বজাৰত উপলব্ধ আছে তাত বহুততে আপোনালোকে দেখিব বেছিভাগৰে কোনো ধৰণৰ ব্ৰেণ্ডিঙৰ বা ব্ৰেণ্ডৰ কোনো নাম নাথাকে, বা তেওঁলোকৰ যিবিলাক ফাচাই হওক বা বেলেগ বেলেগ যিবিলাক চাৰ্টিফিকেশ্যন লাগে, সেই চাৰ্টিফিকেশ্যনবিলাকৰ বিষয়ে কোনো ধৰণৰ উল্লেখ নাথাকে, বা তেওঁলোকে প্ৰপাৰলি চিলডো নাথাকে পেকেটবিলাক। তো সেইবিলাক সমস্যাৰ পৰা যাতে মানুহে আঁতৰি পেলাই এটা ভাল স্বাস্থ্যসন্মত পানী পায়, সেইকাৰণে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছিলোঁ। আমাৰ ইয়াত আপোনালোকে দেখিব যে আমাৰ ফাচাই ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে, উদ্যম ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰা হৈছে। তাৰ লগতে পাব্লিক হেল্থৰ এক্ৰিডেটেড লেবৰ পৰা যি ৱাটাৰ টেষ্টিং কৰাব লাগে সেয়া কৰা হৈছে। তাৰ লগতে চেষ্টা কৰা হৈছে যে সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত অৱস্থাত পানীটো উৎপাদন কৰিব পৰা যায়। ষ্টেইনলেছ ষ্টীলৰ ভেছেল হওক বা ষ্টেইনলেছ ষ্টীলৰ আৰৰ যোগেদি পানীৰ ইয়াত ব্যৱস্থা কৰা হৈছে। তাৰ লগতে সম্পূৰ্ণ যি সাৱধানতা অৱলম্বন কৰিব লাগে পেকেজিঙৰ টাইমত, সেই সকলোখিনি কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য এটাই, যাতে মানুহে স্বাস্থ্যসন্মত পানী খাবলৈ পায়। হয়, ধন্যবাদ জনাইছোঁ। আৰু মই সেই প্ৰকল্পটোৰ য'ত পানী তেওঁলোকে ৰিফিলিং কৰে, মই সেই প্ৰকল্পটো দেখুৱাব বিচাৰিছোঁ। ইয়াতেই সেই গৃহটো সম্পূৰ্ণ তেওঁলোকে স্বাস্থ্যসন্মতভাৱে এই পানী ইয়াতে তেওঁলোকে ফিল্টাৰ কৰে। আৰু মই যদি কেমেৰা সহযোগীক দেখুৱাবলৈ বিচাৰোঁ, কাৰণ ভিতৰলৈ আমি যাব নোৱাৰোঁ, কাৰণ ইয়াতে যথেষ্ট তেওঁলোকে সজাগ, কিয়নো ভিতৰত তেওঁলোকে পানী সম্পূৰ্ণ স্বচ্ছভাৱে তেওঁলোকে ইয়াতে ৰিফিলিং কৰাৰ বা ফিল্টাৰ কৰাৰ ব্যৱস্থা কৰিছে। আৰু কেইবাখনো আমি যদি দেখাওঁ যে যি স্বচ্ছতাৰ দিশত তেওঁলোকে এই পানী যে সম্পূৰ্ণ বিশুদ্ধ, যিসমূহ ডকুমেণ্ট লাগে সম্পূৰ্ণ ইয়াতে আঁৰি ৰাখিছে। আৰু যাৰ যাৰ ভেৰিফিকেশ্যন যেনেকুৱা লাগে সম্পূৰ্ণ তেওঁলোকে পোৱাৰ পাছতহে এই ডিমৌ নামৰ পানীৰ উদ্যোগটো ডিমৌ পৌৰসভাই শেহতীয়াকৈ উদ্ঘাটন কৰিছে। আৰু ক'ব লাগিব এইখিনিতে ডিমৌ পৌৰসভাই শেহতীয়াকৈ কেইবাটাও প্ৰকল্প, যেনে বকুল বন নামেৰে এখন সুন্দৰ উদ্যান গঢ়ি তুলিছে। তাৰ পাছতেই যি পৰিত্যক্ত অৱস্থাত থকা ডিমৌৰ পুথিভঁৰালটোক নতুন ৰূপত তেওঁলোকে গঢ়ি তোলাৰ চেষ্টা কৰিছিল, য'ত তেওঁলোক 100% সফল হৈছে বুলি সমষ্টিবাসী ৰাইজে ক'ব বিচাৰে। আৰু শেহতীয়াকৈ এই যি খোৱা পানীৰ প্ৰকল্প, এইটোৱেও যথেষ্ট সমষ্টিৰ যি পৌৰ এলেকাৰ ৰাইজক সকাহ দিব বুলি তেওঁলোকে দাবী কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।